মৰমৰ ছাত্ৰ ছাত্ৰী সন্মানীয় অভিভাৱক আৰু দৰ্শক মণ্ডলী মই আব্দুল্লাহ শেখ আৰু আপোনালোকে সকলোৱে চাই আছে এডুকেয়াৰ আসামলৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেসন 3 ধ্যানচাঁদ পাঠটোৰ এক্টিভিটিজ অৰ্থাৎ কোশ্চেন আৰু এনচাৰসমূহ। কিন্তু কোশ্চেন এনচাৰসমূহ আৰম্ভ কৰাৰ আগতেই মই আমাৰ সন্মানীয় দৰ্শক মণ্ডলীক অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনালোকে এই এডুকেয়াৰ আসাম চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰম্ভ কৰিছোঁ আজিৰ এই ধ্যানচাঁদ লেসনটোৰ কোশ্চেন আৰু এনচাৰসমূহ। 1 নম্বৰত লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আহা আমি বিচাৰি উলিয়াওঁ আমি কিমান দূৰ বুজি পাইছোঁ। 2 নম্বৰ উইথ হুইচ আদাৰ স্পৰ্টছমেন ইজ ধ্যানচাঁদ কম্পেয়াৰ্ড। আন কোন কোন খেলুৱৈসকলৰ লগত ধ্যানচাঁদক তুলনা কৰা হৈছে। এনচাৰ ধ্যানচাঁদ ইজ কম্পেয়াৰ্ড ধ্যানচাঁদক তুলনা কৰা হৈছে উইথ পেলে অফ ফুটবল প্লেয়াৰ পেলেৰ লগত এণ্ড উইথ মহম্মদ আলী অফ বক্সিং আৰু বক্সিঙৰ মহম্মদ আলীৰ লগত তুলনা কৰা হৈছে। 2 নম্বৰ হু ৱেৰ দ্য লিডিং মাষ্টাৰ অফ হকী। হকীৰ আগশাৰীৰ মাষ্টাৰসকল কোন আছিল হুৱেন ধ্যানচাঁদ ষ্টাৰ্টেড হিজ কেৰিয়াৰ। যেতিয়া ধ্যানচাঁদে তেওঁৰ জীৱনৰ পাতনি মেলিছিল খেলুৱৈ হিচাপে। এনচাৰ হুৱেন ধ্যানচাঁদ ষ্টাৰ্টেড হিজ কেৰিয়াৰ। যেতিয়া ধ্যানচাঁদে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ ৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ হকী। তেতিয়া ইউৰোপিয়ানসকল আৰু আমেৰিকানসকলেই হকীৰ মাষ্টাৰ বুলি জনাজাত আছিল। 3 নম্বৰ When did the turning point of ধ্যানচাঁদ's life come? ধ্যানচাঁদৰ জীৱনত টাৰ্ণিং পইণ্ট কেতিয়া আহিল। এনচাৰ দ্য টাৰ্ণিং পইণ্ট অফ ধ্যানচাঁদ's life। ধ্যানচাঁদৰ জীৱনৰ টাৰ্ণিং পইণ্ট আহিছিল when he joined যেতিয়া তেওঁ যোগদান কৰিছিল দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি ব্ৰিটিছ ভাৰতীয় আৰ্মিত এট দ্য এজ অফ 16 যেতিয়া তেওঁৰ বয়স 16 আছিল। ডি নম্বৰ হাউ ডিড ধ্যান সিং বিকাম ধ্যানচাঁদ। ধ্যান সিং কেনেকৈ ধ্যানচাঁদ হিচাপে বিবেচিত হ'ল বা পৰিচিত হ'ল। এনচাৰ ধ্যানচাঁদ ইউজ টু প্ৰেক্টিছ এট নাইট আফটাৰ হিজ ডিউটি আৱাৰ্ছ। ধ্যানচাঁদে সদায় তেওঁৰ খেল ৰাতি প্ৰেক্টিছ কৰিছিল অনুশীলন কৰিছিল তেওঁৰ দিনৰ ডিউটিৰ শেষত। হি ৱাইটেড টিল দ্য মুন শ্বাইনছ এট নাইট। তেওঁ চন্দ্ৰই ৰাতি পোহৰ দিয়ালৈকে অপেক্ষা কৰিছিল। ছ' হিজ ফেল' প্লেয়াৰ্ছ ষ্টাৰ্টিং কলিং হিম ধ্যানচাঁদ। গতিকে তেওঁৰ তলতীয়া তেওঁক অনুসৰণ কৰা খেলুৱৈসকলে তেওঁক ধ্যানচাঁদ বুলি কোৱা আৰম্ভ কৰিছিল। হিজ কোচ গেভ হিম দ্য টাইটেল চাঁদ। তেওঁৰ প্ৰশিক্ষকজনে তেওঁক এটা উপাধি দিছিল চাঁদ বুলি হুইচ মিনছ দ্য মুন, যিটোৰ অৰ্থ হ'ল মুন বা জোন। ই নম্বৰ হুৱেৰ ডিড ধ্যানচাঁদ উইন দ্য টাইটেল হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী। ধ্যানচাঁদে ক'ত শতিকাৰ শ্ৰেষ্ঠ হকী খেলুৱৈ হিচাপে খ্যাতি অৰ্জন কৰিছিল। এনচাৰ ধ্যানচাঁদ ওন দ্য টাইটেল হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী ইন দ্য 1936 অলিম্পিক্স ইন বাৰ্লিন। ধ্যানচাঁদে বাৰ্লিনৰ অলিম্পিকত যিটো 1936 চনত অনুষ্ঠিত হৈছিল তাতেই হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী উপাধি লাভ কৰিছিল। 8 নম্বৰ হোৱাট ইজ হিজ বাৰ্থডে চেলিব্ৰেটেড এজ। তেওঁৰ জন্মদিন কি হিচাপে পালন কৰা হয়। ধ্যানচাঁদছ বাৰ্থডে। ধ্যানচাঁদৰ জন্মদিন 29 আগষ্ট
ইজ সেলিব্রেটেড পালন করা হয় অ্যাজ ন্যাশনাল স্পোর্টস ডে রাষ্ট্রীয় খেল দিবস হিসাবে পালন করা হয়। জি নম্বর হোয়াই ওয়াজ হি গিভেন দ্য নিক নেমস তেওঁক কিয় উপনামবোৰ দিয়া হৈছিল দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ানছ অফ হকি। উইজাৰ্ড মিনছ অলৌকিক ক্ষমতাধাৰী আৰু মেজিকচিয়ান আমি সকলোৱে জানোৱেই মেজিক যিটো দেখুৱায় হকীৰ মেজিকচিয়ান বুলি তেওঁক কিয় উপাধি দিয়া হৈছিল। এনচাৰ ধ্যানচাঁদ ৱাজ গিভেন ধ্যানচাঁদক দিয়া হৈছিল দ্য নিক নেমছ উপনামবোৰ দ্য উইজাৰ্ড অলৌকিক ক্ষমতাধাৰী এণ্ড দ্য মেজিকচিয়ান অফ হকি আৰু মেজিকচিয়ান অফ হকি বুলি উপাধি দিয়া হৈছিল কিহৰ কাৰণে ফৰ হিজ ছুপাৰ বল কণ্ট্ৰল তেওঁ অলৌকিক একদম সুন্দৰ উৎকৃষ্টভাৱে বল কণ্ট্ৰল কৰিব পাৰিছিল। ইন হিজ 23 ইয়াৰ্ছ কেৰিয়াৰ তেওঁৰ 23 বছৰীয়া খেল জীৱনত হি স্ক'ৰ্ড এ টোটাল অফ 570 গ'লছ তেওঁ 570টা গ'ল দিছিল ইন 15 মেচেছ 15টা খেলত। আহিছোঁ 2 নম্বৰলৈ দেয়াৰ আৰ 6 পেৰাগ্ৰাফছ ইন দ্য লেচন 2 বা পাৰ্ট 2 6টা পেৰাগ্ৰাফ আছে। ৰিড দ্য ফলোয়িং হেডিংছ তলত দিয়া সেন্টেন্সবিলাক পঢ়া এণ্ড মেচ দেম উইথ দ্য ৰেচপেক্টিভ পেৰাগ্ৰাফছ আৰু সেইবিলাক কোন পেৰাগ্ৰাফত আছে তাৰ লগত মিলোৱা। এই নম্বৰত ৰিকগনিশ্যন এণ্ড এৱাৰ্ডছ ৰিচিভড বাই ধ্যানচাঁদ এইটো আছে পেৰাগ্ৰাফ নম্বৰ 6ত। বি নম্বৰত দিয়া আছে ধ্যানচাঁদছ এচিভমেণ্ট ইন দ্য ইণ্টাৰনেশ্যনেল এৰেনা এইটো আছে পেৰাগ্ৰাফ 4 নম্বৰত। চি নম্বৰত আছে ধ্যানচাঁদ এণ্ড ইণ্টাৰনেশ্যনেল লেজেণ্ড ইন দ্য হকী এইটো আছে পেৰাগ্ৰাফ 1 নম্বৰত। ডি নম্বৰত ধ্যানচাঁদছ আৰ্লি লাইফ এইটো আছে পেৰাগ্ৰাফ 2 নম্বৰত। ই নম্বৰত ধ্যানচাঁদছ গ'ল এইটো আছে পেৰাগ্ৰাফ 5 নম্বৰত আৰু এফ নম্বৰত হাউ ধ্যান সিং বিকাম ধ্যানচাঁদ এইটো আছে পেৰাগ্ৰাফ 3 নম্বৰত। আহিছোঁ 3 নম্বৰলৈ মেচ দ্য ফলোয়িং পাৰ্টছ উইথ দ্য কাৰেক্ট ইনফৰমেশ্যন ফ্ৰম দ্য লেচন। মেচ দ্য ফলোয়িং পাৰ্টছ তলত দিয়া অংশবোৰ মিলোৱা উইথ দ্য কাৰেক্ট ইনফৰমেশ্যন শুদ্ধ তথ্যৰ সৈতে ফ্ৰম দ্য লেচন পাঠটোৰ পৰা। এই নম্বৰত দিয়া আছে ধ্যানচাঁদ ৱাজ বৰ্ণ ধ্যানচাঁদৰ জন্ম হৈছিল। তৃতীয় নম্বৰত হি জইন দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি তেওঁ ভাৰতীয় ব্ৰিটিছ আৰ্মিত যোগদান কৰিছিল। দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ফৰ ইণ্ডিয়া ভাৰতৰ প্ৰথম স্বৰ্ণ পদক। দ্য 1932 অলিম্পিক্স ব্ৰড 1932 অলিম্পিক্সে কঢ়িয়াই আনিছিল। গ'ল ইজ দ্য নেম অফ এইবিলাকৰ লগত সোঁফালত দিয়া আছে কেম ইন 1928 India's second gold in hockey in 1905 ধ্যানচাঁদছ autobiography and at the age of 16 এইটো কোনটোৰ লগত কোনটো মিলিব মই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কাৰ চিন দি মই দেখুৱাই দিছোঁ তথাপি মুখেৰে এবাৰ কৈ দিছোঁ। এ নম্বৰৰ লগত মিলিব ইন 1905 বি নম্বৰৰ লগত মিলিব at the age of 16 চি নম্বৰৰ লগত মিলিব কেম ইন 1928 ডি নম্বৰৰ লগত মিলিব ইণ্ডিয়াছ ছেকেণ্ড গ'ল্ড ইন হকী আৰু ই নম্বৰৰ লগত মিলিব ধ্যানচাঁদছ অটোবায়োগ্ৰাফি। আহিছোঁ 4 নম্বৰলৈ লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড দ্য লেচন। আহা আমি পৰীক্ষা কৰোঁ আমি পাঠটো কিমান দূৰ বুজি পাইছোঁ। চে ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট ধ্যানচাঁদছ আৰ ট্ৰু অৰ ফল্ছ। ধ্যানচাঁদৰ বিষয়ে তলত দিয়া বাক্যবোৰ সঁচা নে মিছা ট্ৰু অৰ ফল্ছ এইটো তুমি কোৱা। ধ্যান সিং কেম টু বি কল্ড ধ্যানচাঁদ এইটো ট্ৰু। বি নম্বৰ ধ্যানচাঁদ ৱাজ বৰ্ণ ইন এলাহাবাদ ইন 1905 এনচাৰ ট্ৰু। চি নম্বৰ হি ৱাজ বৰ্ণ ইন দ্য মান্থ অফ ছেপ্টেম্বৰ এনচাৰ এইটো ফল্ছ। ডি নম্বৰ ধ্যানচাঁদ ৱাজ ফুটবল প্লেয়াৰ এনচাৰ এইটোৰ ফল্ছ। ইণ্ডিয়া ওন দ্য ফাৰ্ষ্ট গোল্ড মেডেল ইন হকী ইন 1928 এইটো এনচাৰ ট্ৰু। এফ নম্বৰ ধ্যানচাঁদ স্ক'ৰ্ড এ টোটাল অফ 600 গ'লছ ইন 20 মেচেছ এইটোৰ এনচাৰ ফল্ছ। আহিছোঁ 5 নম্বৰলৈ এৰেঞ্জ দ্য লেটাৰ্ছ টু ফৰ্ম ৱাৰ্ডছ
সঠিক ক্ৰমত সজোৱা আখৰবোৰ সজোৱা শব্দ এটা বনাবলৈ ইউ উইল ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য লেচনছ ইউ হেভ জাষ্ট ৰিড তুমি পঢ়া পাঠটোত এই শব্দবোৰ দেখিবলৈ পাবা শব্দবিলাক দিয়া আছে STAUTRE এই উল্টা-পাল্টা আখৰবিলাক দিয়া আছে এই আখৰবিলাক সঠিক ক্ৰমত সজাই এটা শব্দ বনাব লাগে ঠিক একেদৰে LEDGENS PRATICEC তাৰপিছত VISI LIBITY আৰু CERAER এইকেইটা আখৰ উল্টা-পাল্টাকৈ দিয়া আছে শব্দবিলাকত আমি সঠিক শব্দ বনাব লাগে প্ৰথমটো STAUTRE এইটো শব্দ হ'ব ষ্টেচাৰ দ্বিতীয়টো হ'ব লেজেণ্ডছ তৃতীয়টো হ'ব প্ৰেক্টিছ চতুৰ্থটো হ'ব ভিজিবিলিটি আৰু পঞ্চমটো হ'ব কেৰিয়াৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আহিছোঁ 6 নম্বৰলৈকে 6 নম্বৰত দুটা বাকচ দিয়া আছে বাওঁফালে কিছুমান শব্দ দিয়া আছে সোঁফালে শব্দবিলাকৰ মিনিং দিয়া আছে সোঁফালৰ মিনিংবিলাকৰ লগত বাওঁফালৰ শব্দটো মিলাব লাগে মই কাৰচিন দি দেখুৱাই দিছোঁ শব্দৰ লগত মিনিংবিলাক মই কৈ দিছোঁ ফেমৰ লগত মিলিব দ্য ষ্টেট অফ বিং নন বাই মেনি পিপল ষ্টেচাৰৰ লগত মিলিব দ্য ইম্পৰ্টেঞ্চ এণ্ড ৰেচপেক্ট that a person has because of his or her ability and achievement legendৰ লগত মিলিব বা legendৰ meaning হল a very famous person especially in a particular field visibility meaning হল how far something can be seen আৰু wizardৰ meaning হল a person who is especially good at something মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছোঁ মই 7 নম্বৰলৈ 7 নম্বৰতো কিছুমান ৱৰ্ড বাওঁফালে দিয়া আছে আৰু তাৰ সমাৰ্থক শব্দ সাইনোনিমছ সোঁফালে দিয়া আছে অৰ্থাৎ বাওঁফালৰ শব্দবিলাকৰ মিনিং সোঁফালে দিয়া আছে এ বক্সত থকা কোনটো শব্দৰ মিনিং বি বক্সত থকা কোনটো শব্দৰ লগত মিলিব হেতু আমাক মিলাব দিছে মই ছাত্ৰ ছাত্ৰীসকলক কাৰচিনি দি দেখুৱাই দিছোঁ আৰু এবাৰ গাই দিছোঁ ফেমাছৰ লগত মিলিব ৱেল নন গ্ৰেটেষ্ট বিগেষ্ট জইণ্ট ইনলিষ্টেড প্লেয়াৰ স্পৰ্টছ পাৰ্চন আৰু স্প্লেণ্ডিড গ্ৰাণ্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল 8 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ টেন্সৰ বিষয়ে আলোচনা কৰা আছে আমি জানো টেন্স তিনি প্ৰকাৰ প্ৰেজেন্ট টেন্স past tense future tense এই তিনি প্ৰকাৰ টেন্সৰ বিষয়ে ইয়াত আলোচনা কৰা আছে এইখিনি তোমালোকে আশা কৰিছো কিতাপৰ পৰা পঢ়িলেই পাবা আৰু আহিছোঁ মই 11 নম্বৰলৈ 11 নম্বৰ এৰ নাম্বাৰ 1 আৰু নাম্বাৰ 2 দুটা প্যাৰাগ্ৰাফ দিয়া আছে আৰু কিছুমান খালি ঠাই দিয়া আছে এই খালি ঠাইবিলাক আমি পূৰণ কৰিব লাগে 11ৰ এৰ খালি ঠাইবিলাকত প্ৰথমটো যত প্লে দিয়া আছে তাত হ'ব প্লেট দ্বিতীয়টোত ওয়াচ যত দিয়া আছে WATCH তাত ওয়াচ হ'ব ইডি যোগ কৰিব লাগিব তৃতীয়টোত দিয়া আছে ব্ৰেকেটত সাপোৰ্ট ইয়াত সাপোৰ্টৰ লগত ইডি যোগ কৰিব লাগিব সাপোৰ্টেড পিছত যেটো দিয়া আছে বি তাত বিৰ পৰিৱৰ্তে আমাৰ বিৰ পাষ্ট ফৰ্ম ওয়াচ ব্যৱহাৰ হ'ব আৰু লাষ্টত যেটো দিয়া আছে সাপোৰ্ট হেতুত সাপোৰ্টৰ লগত ইডি যোগ হৈ সাপোৰ্টেড হ'ব আহিছো 2 নম্বৰৰ এনসাৰ লৈ প্ৰথমটো দা ম্যাচ ব্ৰেকেটত দিয়া আছে স্টাৰ্ট ইয়াত হ'ব স্টাৰ্টেড দ্বিতীয়টো দিয়া আছে স্কোৰ ইয়াৰ লগত ডি লগাব লাগিব হ'ব স্কোৰড তৃতীয়টো দিয়া আছে ব্ৰেকেটত বি ইয়াত হ'ব ওয়াচ বিৰ পাষ্ট ফৰ্ম চতুৰ্থটো দিয়া আছে ব্ৰেকেটত বি ইয়াৰ পাষ্ট ফৰ্ম ওয়াচ ব্যৱহাৰ হ'ব তাৰ পিছত পঞ্চমটো দিয়া আছে স্কোৰ ইয়াৰ লগত ডি লগাই স্কোৰড হ'ব আৰু লাষ্ট ওয়ানত দা স্কোৰ B11 এট হাফ টাইম ইয়াত হ'ব ওয়াচ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আহিছোঁ একেবাৰে 14 নম্বৰলৈ কুইজ টাইম ইয়াত কুইজ হিচাপে কোশ্চেন বিলাক দিয়া আছে পাৰ্টৰ ইম্পৰ্টেন্ট কোশ্চেন বিলাক এই কোশ্চেন বিলাক আৰু ইয়াৰ এনসাৰ বিলাক ইয়াত আলোচনা কৰিম কোশ্চেনস দিয়া আছে 1 নম্বৰত when and where was ধ্যানচাঁদ born ধ্যানচাঁদৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল এনসাৰ ধ্যানচাঁদ was born in August 1905 in Allahabad ধ্যানচাঁদৰ জন্ম 1905 চনৰ আগষ্টত
এলাহাবাদত হৈছিল 2 নম্বৰ কোৱেশ্চন when did the turning point of his life come তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট কেতিয়া আহিছিল এনসাৰ when Dhyan Chand joined the British Indian Army at the age of 16 the turning point of his life came then যেতিয়া 16 বছৰ বয়সত ধ্যান চান্দে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিল তেতিয়াই তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট আহিছিল 3 নম্বৰ কোৱেশ্চন at what time of the day did he prefer to do his practice season দিনৰ কোনটো ভাগত তেওঁৰ প্ৰেক্টিছ খেলৰ প্ৰেক্টিছ কৰিছিল এনসাৰ ধ্যান চান্দ preferred to do his practice season after his duty hours ধ্যান চান্দে তেওঁৰ প্ৰেক্টিছ কৰিবলৈ দিনৰ ডিউটি কৰাৰ পিছত সময় পছন্দ কৰিছিল 4 নম্বৰ what was his name before he was called ধ্যান চান্দ তেওঁক ধ্যান চান্দ বুলি মাতাৰ আগত তেওঁৰ নাম কি আছিল before he was called ধ্যান চান্দ তেওঁক ধ্যান চান্দ বুলি মাতাৰ আগত his name was ধ্যান সিং তেওঁৰ নাম আছিল ধ্যান সিং 5 নম্বৰ where did the Indian hockey team win the first gold medal for India ভাৰতৰ হকি টিমে ভাৰতৰ বাবে ক'ত প্ৰথম স্বৰ্ণ পদক অৰ্জন কৰিছিল দ্য ইণ্ডিয়ান হকি টিমছ ভাৰতীয় হকি টিমে ওন গোল্ড মেডাল জয়লাভ কৰিছিল স্বৰ্ণ পদক ফৰ ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে ফৰ ইণ্ডিয়া ইন আমষ্টাৰডাম ইন 1928 1928 চনত আমষ্টাৰডামত লাভ কৰিছিল 6 নম্বৰ কোৱেশ্চন where were the 1932 Olympics held 1932 চনত অলিম্পিক কত অনুষ্ঠিত হৈছিল the 1932 Olympics were held in Los Angeles 1932 চনৰ অলিম্পিক লছ এঞ্জেলেছত অনুষ্ঠিত হৈছিল 7 নম্বৰ who led the Indian team to win the third gold medal in Berlin বাৰ্লিনত অনুষ্ঠিত হোৱা খেলত ভাৰতবৰ্ষৰ দলক কোনে নেতৃত্ব দিছিল তৃতীয় স্বৰ্ণ পদক লাভ কৰিবলৈ এনসাৰ ধ্যান চান্দ লিড দ্য ইণ্ডিয়ান টিম ধ্যান চান্দে নেতৃত্ব লৈছিল ভাৰতীয় দলৰ টু উইন দ্য থাৰ্ড গোল্ড মেডাল ইন বাৰ্লিনত পৰা তৃতীয় স্বৰ্ণ পদক অৰ্জন কৰিবলৈ 8 নম্বৰ হোৱাট আৰ দ্য নিকনেমছ গিভেন টু ধ্যান চান্দ ধ্যান চান্দক দিয়া উপনামবোৰ কি আছিল দ্য নিকনেমছ গিভেন টু ধ্যান চান্দ আৰ ধ্যান চান্দক দিয়া উপনামবোৰ আছিল দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকি উইজাৰ্ড আৰু মেজিচিয়ান অফ হকি নাম উপনাম তেওঁক দিয়া হৈছিল 9 নম্বৰ হাউ মেনি গোলছ ডিড হি স্ক'ৰ ডিউৰিং হিজ স্পৰ্টিং কেৰিয়াৰ তেওঁৰ খেল জীৱনত তেওঁ কিমান গোল দিছিল এনসাৰ ধ্যান চান্দ স্ক'ৰ্ড এ টোটাল অফ 570 goals in 15 matches ধ্যান চান্দে তেওঁৰ জীৱনত 570টা গোল দিছিল 15টা খেলত বা 15টা মেচত নাম্বাৰ 10 হোৱাট ইজ দ্য নেম অফ ধ্যান চান্দছ অটোবায়োগ্ৰাফি ধ্যান চান্দৰ আত্মজীৱনীখনৰ নাম কি দ্য নেম অফ ধ্যান চান্দছ অটোবায়োগ্ৰাফি ইজ গোল তেওঁৰ বা ধ্যান চান্দৰ আত্মজীৱনীখনৰ নাম গোল 11 নম্বৰ who honored him with the Padma Bhushan in 1956 কোনে তেওঁক 1956 চনত পদ্মভূষণ উপাধিৰে সন্মান যাচিছিল the Indian government honored him with the Padma Bhushan in 1956 1956 চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণেৰে সন্মানিত কৰিছিল নাম্বাৰ 12 whose birthday is celebrated as national sports day কাৰ জন্মদিন ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয় এনসাৰ ধ্যান চান্দছ বাৰ্থডে ইজ celebrated as national sports day ধ্যান চান্দৰ জন্মদিনক ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰী সন্মানীয় অভিভাৱক মণ্ডলী আৰু সন্মানীয় দৰ্শক মণ্ডলী আজিৰ এই ভিডিঅ'ত ধ্যান চান্দ পাঠটোৰ কোশ্চেন আনসাৰৰ বিষয়ে আলোচনা ইমানখিনিয়েই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নেক্সট পাৰ্টবিলাকৰ আলোচনা
আৰু কোৱেশ্চন আনসাৰ পাবলৈ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ' এটা এৰাৰ লগে লগে আপোনালোকৰ ওচৰত গৈ পায়। ধন্যবাদ। জয় আই অসম।